বিনা কাৰণত এজনী ছোৱালীয়ে মাকৰ বিষয়ে এনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে। কিন্তু মই বিদ্যুতকো জানো, কিয় বিচাৰিব সি আমাৰ সন্তানক শেষ কৰিব। তাইৰ ভুলৰ শাস্তি এয়াই হ'ব যে তাইৰ সন্তানটোৰ ওপৰত কোনো অধিকাৰ নাথাকিব। নমাহ বহুত সময়। এই 9 মাহত বাইদেউৰ মন সলনি হয় নহয় মই নাজানো, কিন্তু মোৰ ফালৰ পৰা চেষ্টা অব্যাহত ৰাখিম। আগতে জনা হ'লে এনেকুৱা মানুহৰ লগত সম্পৰ্কই নকৰিলোহেঁতেন নহয় আমি। বিভানৰ বাবে কি ছোৱালীৰ অভাৱ আছিল? হ'লেও নমামী ছোৱালীজনী ভাল দিয়কচোন। ছোৱালী ভাল হ'লে কি হ'ব? বংশ মৰ্যাদা বুলিওতো এটা কথা আছে। বিদ্যুৎ যদি শুদ্ধ নহয় তেতিয়াহ'লে ভাবিবলগীয়া কথা, সি কিয় এই কাম কৰিলে? তাৰ কি স্বাৰ্থ থাকিব পাৰে? এইবোৰ কথা ভাবি ভাবি মোৰ মগজুৱে কাম নকৰা হৈ গৈছে তপন। এইখন ল। আৰে ল আকৌ। মই জানো তোৰ বৰ্তমান পইচাৰ অভাৱ হৈছে, এতিয়া এইখন ৰাখ, তোক যদি আৰু লাগে মই আৰু দিম। এনেকৈ কি চাইছ? তোৰ অৱস্থা মই নুবুজিলে আৰু কোনে বুজিব? হা, দে। তই বৰ গৈছোন, মই আছোঁ নহয়। এই সকলোবোৰ তই অকলে কৰিছ, মই তোক একো সহায় কৰি দিয়া নাই। এইখিনিতো মোক কমচে কম কৰিবলৈ দে। দে ইমান ইচ্ছা কৰিছ যদি কৰ। বা ইমানবোৰ বনাইছা? হয়, সকলোবোৰ আপোনালোকৰ বাবে বনাইছোঁ। শেষ কৰি খাব লাগিব কিন্তু দেই। অবভিয়াছলি। কিবা নহয় কিবা এটা ৰাস্তা ওলাব তপন। এতিয়া মোৰ ভগৱানৰ ওপৰত বিশ্বাস জন্মিছে। হেল্ল', হা, অঁ ঠিক আছে। মই কৈছিলোঁ নহয় ভগৱানে কিবা নহয় কিবা এটা ৰাস্তা উলিয়াব। আজি অৰ্জুন জেলৰ পৰা ওলাল। অৰ্জুনৰ দেখোন আৰু সময় আছিল, ইমান সোনকালে মুকলি কৰি দিলে যে? তাৰ ব্যৱহাৰ পাতি ভাল দেখি তাক হেনো সোনকালে জেলৰ পৰা মুকলি কৰি দিলে। অৰ্জুন আহিল যেতিয়া মোৰ আৰু চিন্তা নাই। তয়ো ব, মই খাম দে, তহঁতে খাই লচোন। হ'ব হ'ব, থেংক ইউ। নমামি, চব তোমাৰ ফেভৰেট আইটেম, প্লেটখন আক্ৰমণ দিয়াচোন। কৰি দিয়া। কি হ'ল ন মামী, খা আকৌ। তাই চাগে ভাবিয়ে পোৱা নাই ক'ৰ পৰা আৰম্ভ কৰোঁ। তোৰ ইমান বিশ্বাস নে অৰ্জুনৰ ওপৰত? সি আহিব আৰু তোৰ সমস্যা সমাধান কৰি দিব? অঁ মোৰ বিশ্বাস আছে। সি তাৰ ভনীয়েকক
কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। অৰ্জুন আহিব আৰু আহি আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰিবহি। কোনো সম্পৰ্ক নাথাকিব, কোনো অধিকাৰ নাথাকিব মোৰ বিপুৰ ওপৰত তোমাৰ। কোনো অধিকাৰ নাথাকিব তোমাৰ বিপুৰ ওপৰত, তোমাৰ সন্তানৰ ওপৰত। যিয়ে যিমানেই সোৱাদকৈ নাৰান্ধক কিয়, মোৰ ঘৈণীৰ সমান কিন্তু কেতিয়াও হ'ব নোৱাৰে। হেল্ল', কাম হ'লনে? নোকোৱা কিয়? মই নোৱাৰিলোঁ। নোৱাৰিলোঁ মানে? এই কামৰ বিনিময়ত তোমাক মই পইচা দিছোঁ, সেইটো কথা পাহৰি নাযাবা। আৰে লৈ যাব আপোনাৰ পইচা। এনেকুৱা পইচা মোক নালাগে। মই কাকো মাৰিব নোৱাৰোঁ। মই হত্যাকাৰী নহয়। মা, এতিয়ালৈকে শুৱাই নাই যে? নাই, টোপনি অহা নাই অ', সেইকাৰণে এইখিনিতে বহি এখন পঢ়ি আছোঁ। ঠিক আছে, পঢ়া, মই শুওঁগৈ। নমামি ৰ'বাচোন, তোমাৰ লগত মোৰ অলপ কথা আছে। তুমি শুৱাগৈ, যোৱা বিবু, যোৱা। ঠিক আছে দিয়া। কি কৰিছা তুমি সেইবোৰ? মই আকৌ কিবা ভুল কৰিলোঁ নেকি মা? তুমি জানা, ৰাতিৰ সাজ বিবুৱে মোৰ লগত খায়। সেইবাবে সি কোনোবাই নিমন্ত্ৰণ দিলেও ৰাতি যাবলৈ টান পায়। অগত্যা সি কেতিয়াবা ভাত খাবলৈ যাব লগা হয়ো সি ভাত খোৱা সময়ত মোলৈ ফোন কৰে। সি যেতিয়া ভাত খাব, সেই একে সময়তে ময়ো ঘৰত ভাত খাব লাগিবই। কিন্তু আজি সি ফোনটো নকৰিলেই, আহি এবাৰ নুসুধিলেও, মা তুমি ভাত খালানে বুলি। আপুনি ভাত খোৱা নাই মা? নালাগে তুমি মোৰ কথা চিন্তা কৰিব। কি যাদু কৰিছা তুমি মোৰ ল'ৰাটোক, যাৰ কাৰণে সি মোক পাহৰি দিনে ৰাতিয়ে তোমাৰ লগত লাগি থাকে। তুমি ভাল কাম কৰা নাই নমামি। আজি মই কৈছিলো তোমাৰ দেউতাৰ ওচৰলৈ, তুমি মোৰ চৰ্ত ভঙাৰ শাস্তি ভুগিবই লাগিব। মাত্ৰ 9 মাহ সহ্য কৰিম মই তোমাক এইখন ঘৰত। তাৰপিছত এই সন্তান আমাৰ হ'ব। থাকিবা তুমি তোমাৰ দেউতাৰৰ লগত। কোনো সম্পৰ্ক নাথাকিব তোমাৰ এইখন ঘৰৰ লগত। কোনো সম্পৰ্ক নাথাকিব, কোনো অধিকাৰ নাথাকিব মোৰ বিপুৰ ওপৰত তোমাৰ। কোনো অধিকাৰ নাথাকিব তোমাৰ বিপুৰ ওপৰত, তোমাৰ সন্তানৰ ওপৰত।
এইয়া ইমাননো দেৰি কৰিব লাগে নে? ৰাতি হৈছে এতিয়া, শুই থাকা। এতিয়াৰ পৰা তুমি খোৱা শোৱা সকলোবোৰ সময়মতে কৰিব লাগিব। আচ্ছা নমামি, আজি খানা কেনেকুৱা পালা কোৱাচোন? যিয়ে যিমানেই সোৱাদকৈ নাৰান্ধক কিয়, মোৰ ঘৈণীৰ সমান কিন্তু কেতিয়াও হ'ব নোৱাৰে। সঁচাকৈ দেই, মোৰ টোপনি ধৰিছে, মই শুই যাওঁ হা। গুড নাইট। মই দুৰ্বল হ'লে নহ'ব। পৃথিৱীত এনেকুৱা কোনো শক্তি নাই যি মাকক সন্তানৰ পৰা আঁতৰত ৰাখিব পাৰে। মোৰ সন্তানৰ ওপৰত থকা, মোৰ স্বামীৰ ওপৰত থকা মোৰ অধিকাৰক কোনেও কাঢ়ি নিব নোৱাৰে। মই যুঁজিম মোৰ অধিকাৰৰ বাবে। কিয় তুমি বিভানৰ ওপৰত ইমান ডাঙৰ অপবাদ কিয় দিছা? তুমি নিজকে বিভানৰ আটাইতকৈ ভাল বন্ধু বুলি কোৱা। ছি, ঘৃণা হৈছে তোমাৰ ওপৰত। বন্ধুত্ব শব্দটো তুমি কলংকিত কৰিছা। ভাগ্য ভাল তোমাৰ, এইবোৰ কথা জানকী আৰু বিভানৰ কাণত পৰা নাই। শুনিলে যে সিহঁতে কিমান লাজ পাব। আমাৰ ঘৰৰ সকলো সন্মান তোমাৰ দেউতাৰাই শেষ কৰি দিলে। নমি, নমি, উঠাচোন উঠা। বৰ ধুনীয়া সপোন এটা দেখিলোঁ। কি সপোন দেখিলা? দেখিছোঁ দেউতাই এখন ঘৰলৈ ঘূৰি আহিছে। আৰু আচৰিত কথা, মায়েও দেউতাক খং কৰা নাই। আমাৰ দৰে মাও সুখী দেউতাক এখন ঘৰত পায়। মা বাস্তৱতো সুখী হ'ব বিভান। মাথো তেওঁৰ ভিতৰত বহুত অভিমান আছে, আৰু এই অভিমানবোৰে এতিয়া খঙলৈ ৰূপান্তৰ হৈছে। নমামি, আমি দেউতাক উভতাই আনিবই লাগিব। দেউতা আহিবই লাগিব। আৰু ময়ো এটা কথা দিছোঁ, আৰু আমাৰ এখন সম্পূৰ্ণ ঘৰ হ'ব। আমাৰ সন্তান জন্ম হৈয়ে এখন সম্পূৰ্ণ ঘৰ দেখিব। সেয়া মই কি কৰিব বিচাৰিছিলোঁ? ইমান স্বাৰ্থপৰ মই কেনেকৈ হ'ব পাৰোঁ? বিভানৰ আশা ঘৰখন একগোট কৰাৰ। মই মাৰ মন জয় কৰিম। মাৰ মনত বিভানক হেৰুৱাৰ ভয় আঁতৰ কৰি মোৰ প্ৰতি মৰমৰ সৃষ্টি কৰিম। তুমি মোক ক্ষমা কৰি দিয়ক খুৰা। মই আপোনাক মিছা মাতিছিলোঁ। বিভান আচলতে তেনেকুৱা ল'ৰা নহয়। মই কিবা বিশেষ কাৰণত তেনেকুৱা কৰিবলগীয়া হ'ল। কিয় তুমি বিভানৰ ওপৰত ইমান ডাঙৰ অপবাদ কিয় দিছা? তুমি নিজকে বিভানৰ আটাইতকৈ ভাল বন্ধু বুলি কোৱা। ছি, ঘৃণা হৈছে তোমাৰ ওপৰত। বন্ধুত্ব শব্দটো তুমি কলংকিত কৰিছা। মোক ক্ষমা কৰি দিয়ক খুৰা। তুমি মোৰ ওচৰত ক্ষমা খুজিলে নহ'ব, তুমি বিভানৰ ওচৰলৈ গৈ ক্ষমা খুজিব লাগিব। তেনেকুৱা নকৰিব খুৰা। মই মোৰ ভুল বুজি উঠিছোঁ। বিভানে এইবোৰ কথা জানিব লাগিলে সি মোক তাৰ জীৱনৰ পৰা একেবাৰে আঁতৰাই পঠাব। নিশ্চয় কৰিব লাগে। তোমাৰ নিচিনা বন্ধু থাকিলে মানুহক শত্ৰুৰ কোনো প্ৰয়োজন নাই। আৰু তুমি কি ভাবিছা, তুমি মোক ক্ষমা বিচাৰিলে মই তোমাক ক্ষমা কৰি দিম? নিদিওঁ। এতিয়াই লৈ যাম তোমাক বিভানৰ ওচৰলৈ। সিওতো জানিব লাগে তোমাৰ আচল ৰূপ। ব'লা।
আইতা আইতা চাহ বনামনে আপোনাৰ বাবে চাহ বহুত খোৱালা আগতে কোৱা দেউতাৰ আগৰে পৰা এইবোৰ স্বভাৱ আছিল নেকি আপুনি কি কৈ আছে আইতা মই বুজা নাই শুনিছোঁ বিষ্ণুৱে মদ খাই ৰাস্তাত বাগৰি আছিল কি কথাটো সকলো মানুহৰ মুখে মুখে আইতা মোৰ দেউতা চাগে নহয় সেইজন এজনে বাৰু মিছা মাতিলে সকলো মানুহেই মিছা কথা ক'বনে লাজ পাইছোঁ জানানে বহুত লাজ পাইছোঁ আমাৰ ঘৰৰ বোৱাৰী দেউতাক মদ খাই ৰাস্তাত বাগৰি থাকে ছি ভাগ্য ভাল তোমাৰ এইবোৰ কথা জানকী আৰু বিভানৰ কাণত পৰা নাই শুনিলে যে সিহঁতে কিমান লাজ পাব আমাৰ ঘৰৰ সকলো সন্মান তোমাৰ দেউতাৰাই শেষ কৰি দিলে তোৰ কি হৈছে নকওঁ কিয় তই মোৰ ভাল বান্ধৱী হয়নে নহয় কি যে কথাবোৰ সুধি থাক কিয় নহয় বাৰু তই মোৰ কথাবোৰ বুজিবিনে বুজিমতো প্ৰথমে কচোন কি হৈছে তই নাজানো এইখন ঘৰত কি হৈ আছে কি হৈ আছে কচোন নমামীয়ে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে ষড়যন্ত্ৰ নমামীয়ে অঁ তই তাইৰ শান্তশিষ্ট মুখখন দেখি ভুল নাযাবি তাইৰ আচল স্বৰূপটো মই দেখিছোঁ তই নাজানো নহয় মোৰ আগৰ বিভুটো তেনেকুৱা হৈ থকা নাই সি বহুত সলনি হৈ গৈছে মোৰ ল'ৰাটোক মোৰ পৰা আঁতৰাই নিয়াৰ ষড়যন্ত্ৰ কৰিছে মই জানো ইয়াৰ পিছত সকলোৰে জীৱনত অলপ পৰিৱৰ্তন আহেই কিন্তু বিভানে মোক পাহৰি গৈছে একেবাৰে পাহৰি গৈছে মই সিহঁতক কিমান ডাঙৰ বিপদৰ পৰা সহায় কৰিছোঁ মই নাথাকিলে হয়তো আজি বিষ্ণুৱে ধাৰৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰিলেহেঁতেন দুটা বাপেক জীয়েকৰ জীৱন মই উদ্ধাৰ কৰিছোঁ বিনিময়ত মই কি পালোঁ ক তই অলপ কথাবোৰ বেছিকৈ ভাবিছ নেকি মই বেছিকৈ ভাবিছোঁ তই নিজে চিন্তা কৰচোন সি মোক এৰি যে শহুৰেকৰ ঘৰত থাকিবলৈ গৈছিল ঘৰলৈকে নহা হৈছিল এনেকুৱা কেতিয়াবা হ'ব পাৰে মোৰ বিবুৱে মোক এৰি কেতিয়াবা থাকিব পাৰে আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে